শ্ৰীসূৰ্য পাহাৰ ইয়াৰ পৰা 19 কিলোমিটাৰ হয়। এইটো দুধনৈ চাৰিআলি হয়। দুধনৈৰ পৰা আমি এইটো চাৰিআলি কলেজ ৰোডৰ ৰাস্তাৰে সোমালোঁ আৰু এইটো ৰাস্তাৰে হয় নেকি স্কুলত যাব পাৰি। এতিয়া ৰাস্তাটো পুৰা বলক। হে গাইছ নমস্কাৰ, আজি এটা নতুন ভিডিঅ' সৈতে বিৰিতি গৈ আছোঁ শ্ৰীসূৰ্য, আপোনালোকক দেখাম শ্ৰীসূৰ্য মন্দিৰ দেখাবলৈ গৈ আছোঁ আৰু শ্ৰীসূৰ্য মন্দিৰত কি কি আছে এতিয়া এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ। চ' আপোনালোকে আজি দেখিব শ্ৰীসূৰ্য মন্দিৰত কি কি আছে নাই, এইবিলাক আমি পূৰা অনুসন্ধান কৰিবলৈ চেষ্টা কৰিম। মোৰ লগত ড্ৰাইভাৰ সঞ্জয় পূৰা সদায় থাকে বাইক ড্ৰাইভাৰ, ইয়াকে লৈ আহোঁ, পূৰা মজা ড্ৰাইভ কৰে। পূৰা গোৱালপাৰা টাউনৰ পৰা এইটো 12 কিলোমিটাৰ হয় আৰু গুৱাহাটী টাউনৰ পৰা এইটো 132 কিলোমিটাৰ হয়। এইফালৰ প্ৰাকৃতিক দৃশ্যবোৰ বহুত ধুনীয়া হয় আৰু ইয়াত এইফালে আহিলে ভাল লাগে। চ' আপোনালোকে চাই থাকক ৰাস্তাৰ পূৰা দৃশ্য আৰু উপভোগ কৰি গৈ থাকক। পূৰা মজা 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 পূৰা মজা এনজয়। কেনেকা এই আমাৰ পিছত আজি আমি মানুহ হৈছোঁ 6 জন আৰু আমি গৈ আছোঁ। কেনেকুৱা লাগিছে ৰাস্তাবিলাক। চ' বন্ধুসকল আপোনালোকে এনজয় কৰি গৈ থাকক, দৃশ্য চাওক না কিমান ধুনীয়া নাজাৰা, পূৰা ফালি দিম আজি, ফালি দিম। কেনে বন্ধুসকল ভাল লাগিছে না। আৰু শ্ৰীসূৰ্য মন্দিৰত এতিয়া গৈ আছোঁ, মানে মাটিয়া পাম আৰু মাটিয়াৰ পিছত ইফালে লেফ্ট চাইডে টাৰ্ণিং ল'ব লাগিব। লেফ্ট চাইডে টাৰ্ণিং লোৱাৰ পিছত কিমান দূৰ হয় নাজানো। স্পীড ব্ৰেকাৰ 1 2 3 4 5 6 7 8 8টা স্পীড ব্ৰেকাৰ আছে ইয়াত। এয়া মাটিয়া মধ্য ইংৰাজী বিদ্যালয়। আৰু এতিয়া আমি যাওঁ এইটো ৰাইট চাইডৰ ৰাস্তাৰে যাব, চিমিৰিতলা হৈ দি নগৰপেৰা হৈ দি গুৱাহাটীও যাব পাৰে। আৰু এইটো হৈছে মাটিয়া টাউন। চাওক মাটিয়া চহৰখন কেনেকুৱা, একদম বিয়াৰ ৰাস্তা আছে। একদম চিধা ৰাস্তাটো গ'লে এইফালে দলগমা পাই যাব আৰু যদি লেফ্ট ছাইডৰ ৰাস্তাৰে আমি শ্ৰীসূৰ্য মন্দিৰলৈ যাম আৰু ইয়াত স্পীড ব্ৰেকাৰ আছে। চ' গৈ থাকোঁ এতিয়া আমি লেফ্ট ছাইডৰ ৰাস্তাৰে যাওঁ। এইটো ৰাস্তাৰে আমি শ্ৰীসূৰ্য মন্দিৰলৈ যাম আৰু শ্ৰীসূৰ্য মন্দিৰত কি কি আছে এইবোৰ চাম। চ' স্পীড ব্ৰেকাৰ ঐ ব্ৰেক মাৰি দিছে চামান ড্ৰাইভাৰে, নাজানে যে একদিনে অহা ড্ৰাইভাৰ, এইটো কাৰণে মানে য'তে ত'তে স্পীড ব্ৰেকাৰ থাকিলে চিনিও নাপায়। এইটো কাৰণে ব্ৰেকটো আৰু পূৰা মাৰি দিব লগা হৈ যায় আৰু কথা নাই। নতুন শিকি আছে মানে ৰাস্তাটো ক'ত স্পীড ব্ৰেকাৰ আছে নাই। উঠাম এইখন আহিছে সৈনিক স্কুল। এয়া ইয়াত ATM আছে। ইয়াত ভিউ চাওক না, ফাটাফাটি ভিউ। শ্ৰীসূৰ্য টেম্পুল আহি পালোৱে, শ্ৰীসূৰ্য টেম্পুল। আমি এতিয়া যাব লাগিব লেফ্ট ছাইডৰ ৰাস্তাৰে আৰু শ্ৰীসূৰ্য মন্দিৰলৈ ৱেলকাম আপোনালোকক। এতিয়া আমি শ্ৰীসূৰ্য মন্দিৰলৈ সোমাই যাম। এইটো হৈছে শ্ৰীসূৰ্য মন্দিৰৰ মূল গেট আৰু আমি এতিয়া সোমাই গ'লোঁ। আমাৰ ড্ৰাইভাৰে পূৰা সোমাই লৈ গ'ল শ্ৰীসূৰ্য মন্দিৰলৈ। শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাপীঠলৈ আপোনাক স্বাগতম। আপোনাক শ্ৰীসূৰ্য মন্দিৰলৈ স্বাগতম জনাইছোঁ। ফুল বেছি কৰি দি না ফুল এতিয়া মন্দিৰৰ ওপৰত যাম। স্বাগতম আৰু এৰিছোঁ। ইয়াত মানে সদায় অগ্নি জ্বলি থাকে।
এটি হ'ল শিৱ মন্দিৰ আপোনাৰ ইয়াত সূৰ্য পাহাৰত থকা সোমাব পাৰনে আৰু যদি নিজে থাকে এনি টাইম থাকে দিনে ৰাতি এই অগ্নিটো চলি থাকে এইটো পাইছিল লক্ষী দেৱীয়ে শিৱক দেখা ইয়াত এইটো প্ৰথম পাইছিল আমাৰ ইয়াতে সূৰ্য পাহাৰত ভিতৰতে আহিলে এইটো হৈছে বিষ্ণু যজ্ঞ মন্দিৰ ইয়াতে যজ্ঞ দিয়া হয় এতিয়া আমি যজ্ঞ মন্দিৰৰ পৰা নামি তলৰ পিনে গৈ আছো চব হিলেই হিল নহল হিলে হিল হিলৰে মন্দিৰ সব ওপৰৰ পিনে চাওক সব হিল এইবিলাক সব হিলেৰে বনাইছে এইটো সব হিলৰ ভিতৰত বাৰ পূজা ইয়াত বহুত শিলৰে বনোৱা মানে শিৱলিংগ দেখিবলৈ পোৱা যায় চাওক না ইয়াৰ পৰা দৃশ্যটো এই ওপৰত আছে আকাশী গংগা ইয়াত মানে বহুতো শিৱলিংগ দেখিবলৈ পোৱা যায় চাওক এইবিলাক শিৱলিংগ ইয়াত মানে ৯৯,৯৯৯টা মানে ১,০০,০০০ হ'বলৈ এটা কম ইয়াত শিৱলিংগ আছে ইমান শিৱলিংগ আছে যে চবতে মানে শিৱলিংগ বনাই থোৱা আছে চব পিনে মানে শিৱলিংগ দেখিবলৈ পোৱা যায় মানে আপুনি ইয়াত য'তে আহিব মানে সিটো চাইডে গ'লেও শিৱলিংগ দেখিব ইটো চাইডে গ'লেও শিৱলিংগ মানে চব চাইডত ইয়াত শিৱলিংগ আছে এয়া শ্ৰী সূৰ্য মন্দিৰ সংৰক্ষিত কীৰ্তিচিহ্নবিলাক এই কীৰ্তিচিহ্নটো প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়মত 1958 চনৰ অনুসৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে যিয়ে এই কীৰ্তিচিহ্ন ধ্বংস বা স্নানান্তৰ ক্ষতি নষ্ট সলনি বিকৃত বিপদগ্ৰস্ত বা অপব্যৱহাৰ কৰিব তেওঁক এই অপকৰ্মৰ বাবে প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 2010 অনুসৰি 2 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 1 লাখ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে আপোনালোকে জানিলে নহয় শ্ৰী সূৰ্য নৌকা বিহাৰ স্থান শ্ৰী সূৰ্য পাহাৰ মহাপৃষ্ঠ ঘৰ ইয়াতে টিকট ল'ব লাগে আপোনালোকে টিকট লৈ ইয়াত নৌকা বিহাৰ কৰিব পাৰে চ' আমি গৈ আছোঁ এতিয়া টিকট কাউণ্টাৰত মানুহ নাই ক'ত গৈছে ইয়াত নতুনকৈ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে ইয়াত অনুগ্ৰহ কৰি পানীত প্লাষ্টিক বটল চিপছৰ পেকেট আদিৰ দৰে অবৰ্জিত সামগ্ৰী নেপেলাব তাৰ কাৰণে ইয়াত ডাষ্টবিনৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোকে এইফালে চাব পাৰে চাওক শ্ৰী সূৰ্য মন্দিৰৰ দৃশ্য আৰু পুখুৰী চাওক ইফালে পাহাৰ আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰক কিমান মজা এয়া আপোনালোকে চাব পাৰে ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ কিমান ধুনীয়া চাওক এয়া কিমান মজা এইবিলাক এই পুখুৰীটো চাওক না কিমান ধুনীয়া আৰু ইয়াৰ গছ গছনিবোৰ ইয়াৰ দৃশ্য চাওক ইমান মজা এনেকুৱা পৰিষ্কাৰ ন এই পূৰা পৰিষ্কাৰ ইয়াত শুই দিব পাৰে পুখুৰীত টেনশ্যন নাই ইফালে নতুনকৈ এইটো মানে বহুত ইয়াত পৰ্যটকৰ কাৰণে ইয়াত পূৰা আকৰ্ষণস্থলী বঢ়িয়াকৈ সজাই পৰা হৈছে এইবাৰ এই পুখুৰীটো মানে পূৰা পৰিষ্কাৰকৈ সজোৱা হৈছে আৰু আপোনালোকে আহিব পাৰে ইয়াত আৰু এনজয় কৰিব পাৰে চ' আপোনালোকে আহক আৰু ইয়াত এনজয় কৰক আৰু এই জেগাবোৰ চাই যাওক ইয়াত কেনেকুৱা কি আছে এইবিলাক উপভোগ কৰি যাওক চাওক ইয়াৰ প্ৰাকৃতিক দৃশ্য এইফালে চাওক পূৰা গছ গছনি পাহাৰ আৰু ইয়াত আহিব পাৰে আপোনালোকে এয়া চাওক ইফালে প্ৰাকৃতিক দৃশ্যটো কিমান ধুনীয়া কিমান মজা আৰু ওপৰ পিনে দেখুৱাম কি আছে সোমাই গ'লোঁ আমি ভিতৰত কি আছে চাবলৈ আৰু আপোনালোকক দেখাম ইয়াৰ ভিতৰত কি আছে বহুতে নাজানে চাগে এইফালে ভিতৰত কি আছে আৰু ভিতৰত কি আছে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ইয়াত আহি এনজয় কৰিব পাৰে ৰেষ্ট কৰিব পাৰে ইয়াত বহিবৰ কাৰণে পূৰা বনাই থৈ দিয়া আছে
ইয়াতে চাগে ভাৰতৰ প্ৰত্নতাত্ত্বিক দল ASI 1993 চনত মানে খনন চলাইছিলে আৰু ইয়াৰ খনন কাৰ্যত দুটা মন্দিৰৰ কমপ্লেক্সো পোৱা যায় আৰু এইবোৰে চাগে খনন কাৰ্য চলোৱাত উদ্ধাৰ হোৱা এই ঘৰৰ মানে আৰ্হিবিলাক আৰু ইটাৰ মন্দিৰৰ কমপ্লেক্সবিলাক এইবোৰে চাগে অনুমান কৰিব পৰা যায়। এই আয়ত ক্ষেত্ৰ আকাৰৰ খেল প্ৰাচীবৰ অভয়াৰণ্যৰ তিনিটা গঠনমূলক পৰ্যায়ত নিৰ্মিত বাৰাণ্ডাসহ কেইটামান ইটাৰ অৱশেষত আবদ্ধ কৰি ৰাখিছে এইবিলাকে ইয়াতে অনুমান কৰিব যে ইয়াতে খনন কাৰ্য চলাইছিলে। ইয়াত মানে পুৰা চিৰি বগাব লাগে খালি চিৰি বগাব লাগে আৰু ইয়াত যদি আপোনালোকে নতুন গাড়ী পূজা কৰিব আনে তেতিয়াহ'লে ইয়াত 201 টকা ল'ব আৰু চিনেমা শ্বুটিঙৰ বাবদ যদি আপোনালোকে আহে তেতিয়াহ'লে 1001 টকা ল'ব আৰু বিদেশৰ পৰ্যটক যদি আহে তেতিয়া 1000 টকা। মহাপীঠৰ দৰ্শনৰ সময়ত সমিতি স্বীকৃতিপ্ৰাপ্ত গাইড ল'ব পাৰিব। গাইডৰ পাৰিশ্ৰমিক 100 টকা ল'ব। আপোনালোকে ইয়াত আহক আৰু এইবিলাক এনজয় কৰক। চ' লেটছ গো। ইয়াত মানে 33 কোটি দেৱতা আছে শ্ৰী সূৰ্য মন্দিৰত। আপোনালোকে যোনফালে যায় সেইফালে অকল মন্দিৰে দেখা পাব। এইটো চাওক, এইটো মন্দিৰ, এইটো হৈছে শ্ৰী সূৰ্য মন্দিৰৰ অৰিজিনেল মন্দিৰটো হয়। এতিয়া বৰ্তমান ইয়াৰ সন্মুখ ভাগটো নতুনকৈ বনাই থকা হৈ আছে। সূৰ্য পাহাৰ নামৰ পৰাই বুজিব পাৰি যে মানে সূৰ্য উপাসনাৰ লগত জড়িত আছিল আৰু সূৰ্য দেৱতাক লৈ পূজা কৰা হৈছিল। সেইটো কাৰণে চাগে এইটো সূৰ্য মন্দিৰ হ'ল বুলি অনুমান কৰা হয়। চাওক, এইটো এটা শিৱলিংগ কিমান ধুনীয়াকৈ সজাই থোৱা হৈছে। ইয়াত এনেকুৱা নাই, ইয়াত মানে আপুনি য'তে যায় ত'তে অকল শিৱলিংগই দেখা পাব। ইয়াত 99,999টা শিৱলিংগ আছে আৰু চাওক এইবিলাক কিমান ধুনীয়া। চাওক এই চাওক দৃশ্য কিমান ধুনীয়া। এইদৰে পানী বৈ গৈছে, এইটো চাওক পুৰা চিধাকৈ এইফালে পানী বৈ গৈছে, পুৰা এইফালে নদীত ওলাই গৈছে। সেইটো আৰু পানীটো ইফালে পৰা ওলাই আহিছে, সেয়া এইটো নিজৰাই ওলাই আহিছে আৰু এইটোৰে পানীটো পুৰা বৈ গৈছে ইফালেলৈকে। এইটো চিৰি আৰু ইফালে ওপৰত যাব লাগিব আৰু ওপৰত আপোনালোকক কি আছে দেখুৱাম আৰু কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' বলক। চ' এতিয়া ওপৰ পিনে গৈ আছোঁ আৰু ওপৰত কি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো আপোনালোকে দেখিছেনে নাই, মৌ বাহা। আপোনালোকে যদি মৌ বাহা দেখা পোৱা নাই, শ্ৰী সূৰ্য মন্দিৰত আহক মৌ বাহা চাবলৈ। চাওক, এইটো মৌ বাহা। আপোনাৰ ইমান ধুনীয়া ভিউ, মজা একদম চাই থাকিলে মজা। চাওক না ভিউ, চাওক না চিৰিটোৰ ভিউ চাওক, ইমান মজা। গাইজ আপোনালোকে আহক আৰু শ্ৰী সূৰ্য মন্দিৰৰ বিষয়ে ইয়াত জানি যাওক আৰু ইয়াত কি আছে এইবিলাক চাই যাওক আৰু আপোনালোকে এনজয় কৰি যাওক। চ' বন্ধুসকল, আৰু ইয়াত মানে শিৱলিংগ কিমান কি আছে আৰু ইয়াত কিমান কি খনন কাৰ্য চলাইছিলে এইবিলাক চব আহিলে দেখিব। আৰু ইয়াত পৰ্যটকৰ কাৰণে ইমান আকৰ্ষণীয় কৰি তুলিছে। ইয়াত মানে আপোনালোকে নাও চলাব পাৰিব, আহিলে ইয়াত বহি ধুনীয়াকৈ প্ৰাকৃতিক দৃশ্যবিলাক উপভোগ কৰিব পাৰিব। আৰু প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ লগতে ইয়াত মানে আপোনাৰ মন্দিৰত আহিলে ইয়াত পূজা পাৰ্বণ কৰিলে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু আপোনাৰ মনত যি আশা আছে এইটো আহি আপোনালোকে ইয়াত পূজা কৰিব পাৰে। আৰু ইয়াত যজ্ঞ শিৱ আমি য'ত মানে সেয়া লৈছিলোঁ তাত মানে এনি টাইম তাত যজ্ঞ হৈয়ে থাকে, তাৰমানে তাৰ জুইটো নুমাই নাযায় আৰু এনি টাইম তাত জুই জ্বলিয়ে থাকে। চ' আপোনালোকে ইয়াত আহক আৰু ইয়াৰ দৃশ্যবিলাক উপভোগ কৰি যাওক আৰু মন্দিৰতো সেয়া লৈ যাওক আৰু ইয়াৰ বিষয়ে আপোনালোকে ইয়াত আহি চাই যাওক ইয়াৰ দৃশ্যবিলাক আৰু ইয়াত কিমান শিৱলিংগ আছে কি আছে এইবিলাক চাওক আৰু উপভোগ কৰি যাওক আৰু ইয়াৰ প্ৰাকৃতিক দৃশ্যবোৰ উপভোগ কৰক, কিমান ধুনীয়া। ইয়াত আহিলে আপোনালোকে মানে ইয়াৰ প্ৰাকৃতিক দৃশ্য আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি যাব পাৰিব। আৰু শ্ৰী সূৰ্য মন্দিৰৰ বিষয়ে কিছুমান নজনা কথা ইয়াত জানি যাব। আপোনালোকে এনে চাই থাকিলে নহ'ব, ইয়াত আহক আৰু চাই যাওক আৰু ইয়াৰ বিষয়ে জানি যাওক। সেইটো প্ৰাচীন মন্দিৰৰ ভগ্নাংশ আৰু পুখুৰী, এইটো পুখুৰীটো আৰু ভগ্নাংশটো আপোনালোকক দেখাই আছোঁ।
আমি এতিয়া গৈ আছোঁ প্ৰাচীন মন্দিৰৰ ভগ্নাংশ মোৰ দেখুৱাবলৈ। আৰু এইটো হৈছে প্ৰাচীন মন্দিৰৰ ভগ্নাংশ, মানে আগতে আছিলে, এতিয়া মানে ইয়াৰ কোনো চিন চাপ নহয় যে, মানে এইটো মানে এতিয়া কীৰ্তিচিহ্ন হিচাপে এইটো ৰাখি থৈ দিয়া হৈছে। আৰু সূৰ্য পাহাৰত কি আছে আপোনালোকে আহক আৰু চাই যাওক। ইয়াত আপোনালোকে পিকনিক খাবলৈ আহক। আপোনালোকে ক'ৰ পৰা আহিব খুজিছে, আৰু ইয়াত যদি আপোনালোকে ভিডিঅ' শ্বুট কৰিব খুজিছে ভিডিঅ' শ্বুটো কৰিব পাৰে। ভিডিঅ' শ্বুটৰ কাৰণে বঢ়িয়া প্লেচ হয়, এনেকুৱা মজাৰ দৃশ্য। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনকৈ যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুৰা শ্বেয়াৰ কৰি দিয়ক, ফালি দিয়ক ভিডিঅ'টো। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। বাই।